নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ স্বদেশ অধ্যয়ন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 8 ব্ৰিটিছ যুগৰ অসমৰ শিল্প উদ্যোগ। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰ আধা সংখ্য আলোচনা কৰিছোঁ বা কেইটামান আগৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা যিকেইটা প্ৰশ্ন আছে সেইকেইটাৰ উত্তৰ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 19, চমু টোকা লিখা। ক, চাহ উদ্যোগ। বিশ্বৰ খ্যাতিসম্পন্ন অসম চাহ উদ্যোগত ক্ষুদ্ৰ চাহ খেতিয়ে অভূতপূৰ্ব সাফল্যতাৰে অভিলেখ গঢ়িছে। 70 দশকৰ শেষৰ ফালে আৰম্ভ হোৱা অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ে মাথো 3টা দশকৰ ভিতৰতেই ৰাজ্যখনৰ মুঠ চাহ উৎপাদনৰ প্ৰায় 33% যোগানৰ চমকপ্ৰদ অগ্ৰগতিৰে সেউজ বিপ্লৱৰ সূচনা কৰি এক আলোড়নৰ সৃষ্টি কৰিলে। সাম্প্ৰতিক সময়ত অসমৰ ক্ষুদ্ৰ চাহ খেতি ব্যাপক সম্প্ৰসাৰণেৰে এক উদ্যোগলৈ ৰূপান্তৰ হোৱাটো সামগ্ৰিকভাৱে অসমৰ চাহ উদ্যোগৰ এক লক্ষণীয় দিশ। বছৰি গড়ে প্ৰায় 480 নিযুত কিলোগ্ৰাম কেঁচা পাত উৎপাদন কৰি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ে গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তদুপৰি ইয়াৰ দ্বাৰা ভাৰতীয় চাহ বোৰ্ডে বছৰি হাজাৰ হাজাৰ কোটি ৰাজহ সংগ্ৰহ কৰে। প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমান অসমৰ 19খন জিলাত প্ৰায় 1.5 লাখ হেক্টৰতকৈ অধিক মাটিকালি আগুৰি থকা ক্ষুদ্ৰ চাহ উদ্যোগত ক্ষুদ্ৰ চাহ খেতিয়কৰ সংখ্যা 68,438 জন যদিও নিচেই কম মাটিকালিৰ অতিৰিক্ত শ্ৰেণীত লৈ এই সংখ্যা 1 লক্ষাধিক হ'ব। কেঁচা পাতৰ উৎপাদনো বছৰি ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰাটো ক্ষুদ্ৰ চাহ খেতিৰ উন্নয়নৰ পথত শুভ লক্ষণ। 2001 চনত কেঁচা পাতৰ উৎপাদন আছিল 433 নিযুত কিলোগ্ৰাম। 2005 চনত ইয়াৰ পৰিমাণ হৈ গৈ 520 নিযুত কিলোগ্ৰাম। উল্লেখযোগ্য যে প্ৰায় 12 লাখতকৈ অধিক কৰ্মচাৰীৰ লগতে শ্ৰমিক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিয়োজিত হোৱাটোৱে বিশাল প্ৰসাৰতাৰে গঢ়ি উঠা অসমৰ ক্ষুদ্ৰ চাহ খেতিৰ বাস্তৱ ছবিখন স্বচ্ছ ৰূপত প্ৰতিপন্ন কৰে। অসম চাহ উদ্যোগত ক্ষুদ্ৰ চাহ খেতিৰ সংযোজনে উদ্যোগটো অধিক সমৃদ্ধিশালী কৰাৰ দিশত নতুন মাত্ৰা প্ৰদান কৰিলে। কিন্তু তাৰ বিপৰীতে আন্তৰ্জাতিক বজাৰত প্ৰচুৰ চাহিদাসম্পন্ন অসমৰ চাহৰ যি সুনাম আছিল, কিছু বছৰৰ পূৰ্বে তাত বিসংগতি হোৱাটো উদ্যোগটোৰ বাবে অপ্ৰত্যাশিত অথচ অতি গুৰুত্বপূৰ্ণ বিষয়। কুৱেশ্যন নম্বৰ 6, ARTC। 1882 চনত ARTCয়ে অসমত প্ৰথম ৰেলপথ মুকলি কৰিছিল আমোলাপট্টি আৰু দিনজানৰ মাজত। 15 মাইল দৈৰ্ঘ্যৰ এই লাইনটো মুকলি কৰা হৈছিল চাহপাত সৰবৰাহ কৰিবলৈ। 1884 চনত একেটা লাইন মাৰ্ঘেৰিটাৰ মাকুম কয়লাক্ষেত্ৰলৈ সম্প্ৰসাৰণ কৰা হৈছিল। যাত্ৰী পৰিবহণৰ বাবে কোম্পানীয়ে প্ৰথম আৰম্ভ কৰিছিল ডিব্ৰু-শদিয়া ৰেলৱে। ইষ্টাৰ্ণ বেংগল ৰেলৱে কোম্পানীয়ে হালদিবাৰী, শিলিগুৰি, বাৰছুই, কিষাণগঞ্জ, মণিহাৰী আদি ষ্টেচনসমূহ 1900 চনৰ আগে নিৰ্মাণ কৰিছিল। পৰৱৰ্তী সময়ত কোম্পানীয়ে ৰেল যাতায়াত সম্প্ৰসাৰণ কৰি হাছিমাৰা, আলিপুৰদুৱাৰ, গীতালদাহা, বামনহাট, গোলকগঞ্জ, আমিনগাঁও, ৰঙিয়া, ৰাঙাপাৰা আৰু ধুবুৰী ষ্টেচন নিৰ্মাণ কৰিছিল 1900 চনৰ পৰা 1911 চনৰ ভিতৰত। ফলস্বৰূপে ৰেল যাতায়াত ব্যৱস্থাই পূৰ্বতকৈ অধিক অঞ্চল সামৰি লৈছিল। ARTC, ইষ্টাৰ্ণ বেংগল ৰেলৱে আৰু অসম বেংগল ৰেলৱে কোম্পানীয়ে বৰাক উপত্যকাতো ৰেল যাতায়াত ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। আটাইকেইটা কোম্পানী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লগ লাগি বেংগল আসাম ৰেলৱে নামে জনাজাত হৈছিল। পৰৱৰ্তী কালত ব্যক্তিগত কোম্পানীৰ অধীনৰ কিছুমান ৰেলৱে লাইন যেনে বেংগল দুৱাৰ ৰেলৱে, যোৰহাট প্ৰভিন্সিয়েল ৰেলৱে, চাপৰমুখ শিলঘাট ৰেলৱে, কটাখাল লালাবাৰী বজাৰ ৰেলৱে ইত্যাদি আসাম বেংগল ৰেলৱেৰ অধীনত পৰিচালিত হৈছিল। কুৱেশ্যন নম্বৰ 9, পেট্ৰলিয়াম উদ্যোগ। খনি তেলৰ প্ৰথম প্ৰণালীবদ্ধ বৰিং অৰ্থাৎ খনন আৰম্ভ হয়
1866 চনৰ নৱেম্বৰ মাহত প্ৰথম পৰ্যায়ৰ এই অভিযান সফল হোৱা নাছিল। আনহাতে সফল পেট্ৰলিয়াম উদ্যোগ এটা গুড এনাফেও প্ৰতিষ্ঠা কৰিব পৰা নাছিল। এই ক্ষেত্ৰত প্ৰধান অসুবিধা আছিল যাতায়াত। পৰীক্ষামূলক তেল আহৰণৰ এটা কথা পৰিষ্কাৰ হৈছিল যে মাকুমৰ তৈল ক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণৰ তেল আহৰণ কৰিব পৰা হ'ব। তেল উদ্যোগে বাণিজ্যিক সফলতা লাভ কৰিব নোৱাৰাৰ মূলতে আছিল উপযুক্ত যাতায়াতৰ ব্যৱস্থাৰ অভাৱ। আছাম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীক 1882 চনৰ শেষৰ ফালে লখিমপুৰ জিলাৰ তেল আহৰণৰ সুবিধা দিয়া হৈছিল। 1884 চনত ARTCয়ে কাম আৰম্ভ কৰে। 25 বছৰ লিজ লাভ কৰি কোম্পানীয়ে 2 বছৰৰ ভিতৰত 10,400 বেৰেল তেল আহৰণ কৰাৰ অনুমতি পাইছিল। কোম্পানীৰ প্ৰচেষ্টাত প্ৰথম অৱস্থাত যথেষ্ট ব্যয়বহুল হৈ পৰিছিল। তৎসত্ত্বেও কোম্পানীৰ বৰ্ড অৱ ডাইৰেক্টৰে ডিগবৈৰ আশে-পাশে 6 বৰ্গ মাইল এটা এলেকাত পুনৰ লিজত বিচাৰিছিল। 1892 চনত কোম্পানীয়ে 4 বৰ্গ মাইলৰ এক ক্ষেত্ৰ 20 বছৰৰ বাবে লিজত লাভ কৰে। প্ৰতি 100 গেলন তেলৰ বিনিময়ত কোম্পানীয়ে 8 অনা ৰয়েলটি দিব লগা হৈছিল। ইতিমধ্যে বামেৰ লৰি কোম্পানীয়ে আসাম অইল চিণ্ডিকেটৰ এজেণ্ট হৈ ডিগবৈত একেই চৰ্তত আন এটা ক্ষেত্ৰ লিজত লৈছিল। 1878 চনত R.H. টাউনচেণ্ডে ভাৰত চৰকাৰৰ নিৰ্দেশ মৰ্মে মাকুম তেল ক্ষেত্ৰত এক জৰীপ কৰিছিল। তেওঁ তেল উদ্যোগৰ প্ৰচুৰ সম্ভাৱনা দেখি ৰাজহ বিভাগলৈ এটা বিৱৰণ দিছিল। 1888 চনত প্ৰথম ভাগত ডিগবৈত প্ৰথম সফল বৰিঙৰ বাবে টাউনচেণ্ডক কৃতিত্ব দিয়া হয়। কুৱেশ্যন নম্বৰ ঘ H.B. মেডলিগত। H.B. মেডলিগত এজন ইংৰাজৰ ইতিহাসবিদ আছিল। তেওঁৰ অৰ্থনৈতিক ইতিহাসৰ পিতৃ হিচাপে জনাজাত। মেডলিগত ভাৰতৰ ইতিহাসত বিশেষকৈ 1857 চনৰ মহাবিদ্ৰোহক প্ৰথম স্বাধীনতা সংগ্ৰাম হিচাপে বিবেচনা কৰিছিল। এই মতবাদত তেওঁ ক'লে যে এই বিদ্ৰোহ কেৱল সৈনিক বিদ্ৰোহ নহয়, ই আছিল এক বিস্তৃত গণ আন্দোলন। মেডলিগতে বিশ্বাস কৰিছিল যে ইংৰাজ শাসনৰ অধীনত হোৱা সামাজিক, ধৰ্মীয় আৰু অৰ্থনৈতিক শোষণৰ এই বিদ্ৰোহৰ মূল কাৰণ আছিল। তেওঁ ভাৰতীয় ইতিহাস অধ্যয়ন কৰোঁতে অৰ্থনৈতিক দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যাৰ জৰিয়তে তেওঁ ইকনমিক ইণ্টাৰপ্ৰিটেশ্যন অফ ইণ্ডিয়ান হিষ্টৰী মতবাদ আগবঢ়ায়। ইতিহাসৰ ক্ষেত্ৰত তেওঁৰ এই অৱদান বিশেষকৈ ভাৰতীয় বিদ্ৰোহৰ ব্যাখ্যাক এক নতুন পৰিপ্ৰেক্ষিতত আগবঢ়োৱাৰ বাবে জনাজাত। কুৱেশ্যন নম্বৰ 20 অসমত পেট্ৰলিয়াম উদ্যোগৰ আৰম্ভণি সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। অসমৰ অৰ্থনৈতিক তেল উদ্যোগৰো বিশেষ ভূমিকা আছে। 1826 চনতে কেপ্টেইন উইলক্সে শিৱসাগৰ জিলাৰ দক্ষিণ পশ্চিমে খনিজ তেল আৰু কয়লা ক্ষেত্ৰ প্ৰত্যক্ষ কৰিছিল। কোম্পানীৰ শাসনকালত তেল উদ্যোগৰ সূচনা হৈছিল। আহৰণ কৰা খনিজ তেল শোধন কৰিবলৈ বৰ্তমান অসমত ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত 4টা শোধনাগাৰ আছে। ইয়াৰ ভিতৰত একমাত্ৰ ডিগবৈ তেল শোধনাগাৰ এছিয়াৰ প্ৰথম শোধনাগাৰ স্বাধীনতাৰ পূৰ্বে স্থাপন কৰা হৈছিল। কমিছনাৰ জেনকিন্সে উজনি অসম ভ্ৰমণ কালত 1838 চনত বৰহাটৰ ওচৰত কেইবাটাও তেলৰ ফোৱাৰা প্ৰত্যক্ষ কৰিছিল। ইয়াৰ উপৰিও নামচিক, নাহৰপুং, মাকুম আদি ঠাইত কয়লা ক্ষেত্ৰসমূহৰ ওপৰত খনিজ তেল দেখিবলৈ পোৱা কথা কেপ্টেইন হানয়, কেপ্টেইন ডেল্টন আদি কোম্পানীৰ বিষয়াসকলে উল্লেখ কৰিছে। তেল আৰু প্ৰাকৃতিক গেছৰ অৱস্থিতি শিৱসাগৰ জিলাৰ জয়পুৰৰ আশে-পাশেও দেখা পোৱা গৈছিল। খনিজ তেলৰ প্ৰথম প্ৰণালীবদ্ধ বৰিং অৰ্থাৎ খনন আৰম্ভ হয় 1866 চনৰ নৱেম্বৰ মাহত। প্ৰথম পৰ্যায়ত এই অভিযান সফল হোৱা নাছিল। আনহাতে সফল পেট্ৰলিয়াম উদ্যোগ এটা গুড এনাফেও প্ৰতিষ্ঠা কৰিব পৰা নাছিল। এই ক্ষেত্ৰত প্ৰধান অসুবিধা আছিল যাতায়াত। কুৱেশ্যন নম্বৰ 21 অসমীয়া ভাষা সাহিত্যলৈ বেপিষ্ট মিছনেৰীসকলৰ অৱদানৰ বিষয়ে চমুকৈ লিখা। আধুনিক অসমীয়া ভাষা সাহিত্যলৈ খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ অৱদান আছিল অতি উল্লেখযোগ্য। মিছনাৰীসকলে অসমীয়া ভাষী লোকসকলৰ বাবে অসমীয়া অভিধান অনুবাদ ৰচনা কৰিছিল। ইংৰাজ ৰাজত্বকালত 1826 খ্ৰীষ্টাব্দৰ সময়ত অসমৰ ৰাজনৈতিক পৰিৱৰ্তন ঘটিছিল আৰু অসমীয়া সাহিত্যৰ বিষয়বস্তু ভাষা সাহিত্যৰ এক গভীৰ সংকটত পৰিছিল। 1837 চনত আইন অনুসৰি ভাৰতৰ সকলো স্থানীয় চৰকাৰে আন ভাষাৰ সলনি স্থানীয় মাতৃভাষাৰ স্কুল আদালতত চলায়, কিন্তু অসমত এই আইনে
উলংঘা কৰা হৈছিল, যাৰ ফলত নিজৰ মাতৃভূমিতে অসমীয়া ভাষা হ'ল এলাগী আৰু বাহিৰৰ বঙলা ভাষা হ'ল সুৱাগী। ব্ৰিটিছে অসম ৰাজ্য লোৱাৰ পিছত কমিছনাৰ জেনেৰেল জেনকিনছন উপদেশ মতে 1837 চনৰ পৰা 1837 চনত নেথান ব্ৰাউন, লেকিংছন, অলিভাৰ টি কট্টৰ, ডক্টৰ মাইলছ ব্ৰনছন আদি ভালে কেইগৰাকীমান আমেৰিকান বেপ্টিষ্ট মিছনাৰীয়ে চাহাব পৰিয়ালে অসমলৈ আহিছিল আৰু অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিছিল। অসমবাসীৰ মাজত তেওঁ নিজ ভাষা ইংৰাজী এৰি অসমৰ অসমীয়া ভাষাত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিলে। তদুপৰি তেওঁলোকে ইংৰাজী ভাষাৰে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু অভিধান ৰচনা প্ৰণয়ন কৰিছিল। ৰবিনছন চাহাবে 1839 খ্ৰীষ্টাব্দত ইংৰাজীতে এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ, 1846 চনত ডক্টৰ নেথান ব্ৰাউনে গ্ৰামাটিকেল নটিচ অফ দ্য আছামিজ লেংগুৱেজ আৰু 1867 চনত খ্ৰীষ্টাব্দত শব্দ সন্নিৱিষ্ট কৰি অসমীয়া আৰু ইংৰাজী অভিধান লিখি প্ৰকাশ কৰিছিল। 1840 খ্ৰীষ্টাব্দত শ্ৰীমতী কট্টৰে ইংৰাজী অসমীয়া ভকেবুলাৰী এণ্ড ভাৰ্ছ নামৰ অভিধান প্ৰকাশ কৰিছিল। মিছনেৰীসকলে অসমত খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰি ব্যাকৰণ অভিধান আদি ৰচনা কৰি যি প্ৰচেষ্টা চলাইছিল, সেই প্ৰচেষ্টাত তেওঁলোকে আগবাঢ়ি গ'ল। অৱশেষত 1873 খ্ৰীষ্টাব্দত আইন প্ৰণয়ন কৰি ইংৰাজ চৰকাৰে অসমৰ পঢ়াশালী আৰু আইন আদালতত অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ বাধ্য হৈছিল। মিছনাৰীসকলে অসমীয়া সাহিত্যৰ উন্নতি অৰুণোদয় আলোচনী প্ৰকাশ কৰিছিল। অৰুণোদয় আলোচনীখন 1846 খ্ৰীষ্টাব্দত জানুৱাৰী মাহত পোনপ্ৰথমে শিৱসাগৰৰ মিছনাৰী প্ৰেছৰ পৰা প্ৰকাশ পাইছিল। কুৱেশ্যন নম্বৰ 11, ব্ৰিটিছ শাসনে অসমলৈ কেনেধৰণৰ পৰিৱৰ্তন আনিছিল আলোচনা কৰা। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পিছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতিৰ টকা বা মুদ্ৰাৰ মাধ্যমত কৰ সংগ্ৰহ কৰা হৈছিল। অসমত ব্ৰিটিছ শাসনৰ পূৰ্ৱৱৰ্তী অৱস্থাত মুদ্ৰাৰে ৰাজহ সংগ্ৰহৰ ব্যৱস্থা নাছিল, কিন্তু ব্ৰিটিছে টকাৰ মাধ্যমেৰে মাটিৰ খাজানা আৰু অন্যান্য কৰ কাটল সংগ্ৰহ কৰিছিল। এই ব্যৱস্থা অসমীয়া প্ৰজাৰ অৱস্থা শোচনীয় কৰি তুলিছিল।